আজি জুবিন দালৈ সঁচাই বহুত মনত পৰিছে। দীপৰ বিলৰ গছখিনি যেতিয়া কাটিছে বুলি শুনিছো নহয়, মোবাইলত পাইছো, একদম মানে কৈছো নহয়, আজি জুবিন দাৰ কথা বহুত মনত পৰিছে। আজি হয়তো জুবিন দা থকা হলে এই দীপৰ বিলৰ গছ কেইজোপা কাটিবলৈ কাৰো সাধ্য নহলহেঁতেন, সাহস নকৰিলেহেঁতেন। আমি আজি যিমান মাত মাতিছো, যিমান মাত মাতিলেও, যিমানখিনি কলেও হয়তো আমাৰ কথা কোনো নুশুনে আৰু আমাক কোনো গত্য নকৰে, আমাক ইমান চিৰিয়াছলি নলয়। কিন্তু এই সময়ত যদি আমাৰ জুবিন দাই যদি কোৱা হলে নিশ্চয় 100% শুনিলে হয়। সেইকাৰণে আমাক জুবিন দাক লাগে। কৈ আছিলে নহয় মানুহে, জুবিন দাহে, বহুতে কয় ন, আগতে কণ্ট্ৰভাৰ্চি হৈছিলে নহয় এইবোৰ জুবিন দা জিন্দা হৈ থাকোঁতে, জুবিন ঘেণ্টা আমুক তামুক তেনেকে কৈছিলে নহয়। আমাৰ সেইজনী শিখা শৰ্মা। এতিয়া এই দীপৰ বিলৰ গছখিনি ৰক্ষা কৰিব পাৰিলে শিখা শৰ্মা আপুনি? খুব কৈছিলে নহয় জুবিন ঘেণ্টা, জুবিন লিভাৰ কেইটা আছে, এই বুঢ়াটো চশমা পিন্ধা বুঢ়াটো যে। এতিয়া আপুনি কওক, এই গছ কেইজোপা ৰক্ষা কৰিব পাৰিলে? এইবোৰ ক্ষেত্ৰতে আমাক জুবিন দাক লাগে। জুবিন দা অসমৰ স্বাৰ্থত, অসমৰ কাৰণে জান দি দিব পাৰে, বুজিলে নহয়? সেইকাৰণে আমি জুবিন দাক ভাল পাওঁ। আমি কেলে জুবিন দাক ভাল পাওঁ ইমান? গানৰ বিষয়ততো জুবিন দাটো ভগৱান, কিন্তু এইবোৰ ক্ষেত্ৰতো গছ গছনি, চৰাই চিৰিকটি, জীৱ জন্তু, সেইবোৰ ক্ষেত্ৰতো জুবিন দাৰ ভগৱানৰ দৰে আমাৰ কাৰণে। সেইকাৰণেতো আমি পাগল, জুবিন পাগল আমি, বুজিলে নহয়? আজি চাওঁচোন কোনে মাত মাতে, কাৰ কথা শুনে, কাৰো কথা নুশুনে। সেনেকুৱা কাৰো দম নাই যি জুবিন দাৰ দৰে এষাৰ কথা কোৱাৰ লগত সকলো কাম স্তব্ধ হৈ যাব। এনেকুৱা কোনো মানুহ নাই, গম পালে নে? পলিটিচিয়ান, উইদাউট পলিটিচিয়ান কোনোবা আছে আজিৰ দিনত যি জুবিন দাৰ দৰে টাকা টাক ভয় নকৰাকৈ দিল খুলি ক'ব পাৰিব সিংহ সিংহ? আছে কোনোবা? নাই। কোন আছে? কোনো নাই। এতিয়া উপলব্ধি কৰক, ফিল কৰক, জুবিন দাক মিছ কৰক। দুই এটা ভিডিঅ' আহিলেই আজি জুবিন দাক বহুত মিছ কৰিছো, আজি জুবিন দাক বহুত মিছ কৰিছো, আজি জুবিন দাক বহুত মিছ কৰিছো। এতিয়া সেইজনজন মানুহ থকা হলে আৰু সেইজনজন মানুহৰ ন্যায় কাৰণে আমি আজিলৈকে একো এটা কৰিব নোৱাৰিলো, যিজন মানুহে আমাক ইমান দূৰ দি থৈ গল, জীৱনটো জীয়াবলৈ শিকাই থৈ গল। বিশেষকে মোৰ ব্যক্তিগত মোৰ যিখিনি মানে মোৰ ইছ্যু আছিলে, জীয়াবলৈ কেনেকে শিকিছো মানে মই জানো, আৰু সেইটো বিষয় নহয় মোৰ এইটো ভিডিঅ'। মানে কি ক'ম, আজি সঁচাই কৈছো নহয়, অন্তৰ পৰা কান্দিছো, ভাল লগা নাই বস্তুটো। একদম কিবা এটা মিচিং লাগি আছে। আজি ছ'চিয়েল মিডিয়াটো চালেই মিচিং লাগিছে একদম। সেই 19 ছেপ্টেম্বৰত দিনটোলৈ একদম মনত পৰি আহিছে। আৰু সেই ন্যায় যে ইমান দিন পোৱা নাই, সেই কথাটোলৈ অকণমান মনত অকল উগুল থুগুল কৰিছে। তাতে দীপৰ বিলত থকা যিখিনি সৰু সৰু দৃশ্য, গছ কাটি দিছে, আগৰ চোৱাত কেনেকুৱা আছিলে, দুইটা ভিডিঅ' জইন কৰি লগাই দিছে, মানে বেয়া লাগিছে। এতিয়া কাকনো কম আমি, ভিডিঅ' এটা বনাই ক'লেহে কোৱা, আৰু কাকনো গৈ কমগে, কাকনো কি শুনাম আমি? সেইকাৰণে জুবিন দা থকা হলে বুলিয়ে ক'ব পাৰি, আৰু তাতকে কি ক'মগে আমি। ভাবিলো মোৰ মনৰ কথাখিনি ক'বলৈ মন গৈছিলে, ভিডিঅ'টো যোগে অলপ কৈ দিলোঁ। মোৰ যিখিনি ভিউৱাৰ্ছ আছে, যিখিনি মোৰ ছাবস্ক্ৰাইবাৰ আছে, সিহঁতে মোক ভাল পায়, গতিকে ময়ো কিবা এটা ক'বলৈ মন গ'লে আপোনালোকৰ আগতে মই শ্বেয়াৰ কৰোঁ। আগৰ পিছত বুলিবলৈ কোনো নাই, জুবিন দাৰ আছিলে এজন মানুহ, দেউতা মাতো কান্দিবাই এৰিলোঁ। আৰু জুবিন দাৰ কোৱাৰ দৰে ভাল কাম কৰক, সদায় ভালকে থাকক, বেয়া কাম নকৰিব, কাহানিও নকৰোঁ আৰু আজিলৈকে কৰা নাই। সদায় ভালকে থাকিবলৈ চেষ্টা কৰিম, সদায় যিটো ভুল নহয় ভুল পক্ষে আমি মাত মাতিম। জয় জুবিন দা, থাকিমনো কেইদিন, অল ইজ ৱেল। জয় জুবিন দা, মৰা তমলৈকে জুবিন দাক আমি মনত পেলাই ইয়াত লৈ থাকিম। জয় জুবিন দা। মনত পৰিছে আজি ন, মজা, ন্যায় পাব লাগিব।